নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'ত ঈশান উদয় স্কলাৰশ্বিপ অৰ্থাৎ UGC স্কলাৰশ্বিপটো ৰিনুৱেল কিদৰে কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম আগৰ ভিডিঅ'সমূহত বহুতে কমেন্ট কৰি আছিল যে ৰিনুৱেলৰ ওপৰত ভিডিঅ' লাগে এই ভিডিঅ'টো চোৱাৰ পাছতে আপোনালোকে নিজেই নিজৰ মোবাইলতে আপোনালোকে যেটো ৰিনুৱেল প্ৰচেছ আছে ৰিনুৱেল প্ৰচেছটো কৰিব পাৰিব ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব যদি ৰিনুৱেল কৰোঁতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব বা ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দিয়া হৈছে তাত জয়েন হৈ পেলাই ডাইৰেক্ট আপোনালোকে মোক মেছেজ কৰিব পাৰে প্ৰথমতে আপোনালোকে scholarship.gov.in ৱেবছাইটটো ওপেন কৰি লওক আপোনালোকৰ যদি মোবাইলত কৰি আছে মোবাইলৰ প্ৰথমতে ব্ৰাউজাৰ হিষ্ট্ৰীটো ক্লিয়াৰ কৰি ল'ব তেতিয়াহে ৱেবছাইটটো অলপ ভালকৈ কাম কৰে তাৰ পাছত আপোনালোকে ক্ৰোম ব্ৰাউজাৰত যদি কৰি আছে ডেস্কটপ মোড অন কৰি ল'ব মোবাইলতো কৰিব পাৰিব কোনো কথা নাই বহুতে ভাবে যে মোবাইলত কৰিব নোৱাৰিম তেনেকুৱা নহয় খালি ডকুমেন্টখিনি আপোনালোকে স্ক্যান কৰোতে অলপ ভালকৈ কৰিব এডব স্ক্যান বুলি এটা এপ আছে প্লে ষ্টৰত তাত গৈ আপোনালোকে ধুনীয়াকৈ স্ক্যান কৰি ল'ব পাৰে বা আপোনালোকৰ যদি ফাইলটো ডাঙৰ হৈ গৈছে তেনেহ'লে সৰু কৰা কেইবাটাও ৱেবছাইট আপোনালোকে গুগলতে পাই যাব সেইসমূহ আপোনালোকে চাই ল'ব পাৰিব বেলেগ ইউটিউবত ভিডিঅ' আছে পাছত অনলাইন কৰিবৰ বাবে ৰিনুৱেল কৰিবৰ বাবে প্ৰথমতে আপোনালোকে লগইন কৰি ল'ব লাগিব ওপৰত যিডাল 4 ডট আছে তাত ক্লিক কৰাৰ পাছত এপ্লাই ফৰ স্কলাৰশ্বিপ অপচনত ক্লিক কৰিব অলপ সময় লোডিং হ'ব তাৰ পাছত আপোনালোকে যেটো OTR নাম্বাৰ আৰু পাছৱৰ্ড হেতু ফিল আপ কৰিব লাগিব কিন্তু লগইন কৰাৰ সময়তে দেখিবলৈ পোৱা গৈছে যে বহুতৰ এটা প্ৰবলেম হৈছে ইনভ্যালিড ক্ৰেডেনশিয়াল তেনেকুৱা ধৰণৰ এটা প্ৰবলেম দেখিবলৈ পোৱা গৈছে বহুতে এটো কমেন্ট কৰিছে তেনেকুৱা ক্ষেত্ৰত কি কৰিব আপোনালোকে যদি লগইন কৰিব পৰা নাই পাছৱৰ্ড যদি শুদ্ধকৈ মৰা পাছত আপোনালোকৰ ইনভ্যালিড ক্ৰেডেনশিয়াল যদি আহিছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাছৱৰ্ডটো এবাৰ চেঞ্জ কৰি দিব তেতিয়া নিশ্চয় আপোনালোকৰ লগইন হ'ব আৰু ঈশান উদয় স্কলাৰশ্বিপ নতুনকৈ কিদৰে কৰিব OBC SC স্কলাৰশ্বিপ নতুন খিনিয়ে কিদৰে এপ্লাই কৰিব যি সকলে আগৰবাৰ কৰা নাছিল বা যি সকলে এবাৰ হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে ঈশান উদয় স্কলাৰশ্বিপ বা UGC স্কলাৰশ্বিপটো কিদৰে এপ্লাই কৰিব OTR প্ৰচেছৰ ওপৰতো ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে গোটেইখিনিৰ ওপৰত আৰু ডেসক্ৰিপচনত ভিডিঅ' লিংক এটা দি ৰাখিম তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব OTR নম্বৰ ফিল আপ কৰিলে পাছপোৰ্ট ফিল আপ কৰিলে তাৰ পৰা ক্যাপচাটো ফিল আপ কৰাৰ পাছত আপোনালোকে লগইন অপচনটোত ক্লিক কৰি দিব অলপ সময় ওয়েট কৰিব তাৰ পাছত দেখিছে লগইন ইজ সাকসেসফুল লগইন ইন সাকসেসফুল আহি গৈছে তাৰ পাছত মোৰ লগইন কৰাৰ পাছতে এপ্লিকেশন ডিটেইলছটো মোৰ ইয়াত শো কৰিছে প্ৰথমতে এপ্লিকেশন আইডি তাৰ পাছত আপোনালোকৰ একাডেমিক ইয়াৰ তাৰপা আপোনালোকৰ ৰিনুৱেল বুলি আহি গৈছে দেখিছে যি সকলে নতুনকৈ কৰিছে তেওঁলোকৰ ফ্ৰেছ বুলি আহিব তাৰ পাছত স্কলাৰশ্বিপ আৰু এক্টিভ আহিছে একচনত আপোনালোকে প্ৰসিড অপচনটো পাই যাব দেখিছে এদৰে আপোনালোকে আহি যাব তাৰ পাছত মাই প্ৰফাইলত গৈ আপোনালোকে প্ৰফাইলটো এবাৰ চেক কৰি ল'ব পাৰে সকলো ঠিকে আছে নে নাই আৰু এটা কথা বহুতে নতুনকৈ কৰাখিনি এটা কথা যে খুদি আছিল যে বেংক একাউণ্ট দিবলৈ হোৱা নাই মোক পইচাটো কিহত সোমাব আপুনি আধাৰ কাৰ্ড যেটো আছে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক থাকিব লাগিব আধাৰ কাৰ্ডৰ লগত যেটো বেংক একাউণ্ট লিংক থাকে তাতে আপোনালোকৰ পেমেন্টটো সোমাব ঠিক আছে ইয়াত কোনো ধৰণৰ এক্সট্ৰাকে বেংক একাউণ্ট দিবলৈ নাহে প্ৰফাইলটো এদৰে চাই ল'ব যদি কিবা ভুল হৈ আছে মাৰ ডেটাৰ নাম হেতু আপোনালোকে আপডেট কৰিব পাৰিব এটো আপোনালোকে আপডেট প্ৰফাইলত গৈ পেলাই আপোনালোকে কৰি ল'ব পাৰিব হেখিনি তাৰপা একচন অপচনটোত যেটো প্ৰসিড অপচন আছে প্ৰসিড অপচনটোত ক্লিক কৰি দিব প্ৰসিড অপচনটো ক্লিক কৰাৰ পাছত যিখন আপোনাৰ এপ্লিকেশন আছে এপ্লিকেশন ফৰ্মখন আপোনালোকৰ ইয়াত ওপেন হ'ব ৰিনিউ এপ্লিকেশন দেখিছে আপোনালোকে ষ্টেটাছত গৈ পেলাই আপোনালোকে ষ্টেটাছসমূহ চেক কৰিব পাৰে আপোনালোকৰ ষ্টেটাছখিনি এতিয়ালৈকে যেহেতু সাবমিট কৰা নাই সেইবাবে আপোনালোকৰ এদৰে শো কৰিব তাৰপা ৰিনিউৱেল এপ্লিকেশনত গৈ আপোনালোকে ইয়াত পাৰ্সোনাল ইনফৰমেশনত গুটেই আপোনালোকে ডিটেইলছখিনি চাব পাৰে এটা বহুতে এটা কথা কমেন্ট কৰি আছিল যে এনুৱেল ইনকাম যেটো আছে হেতু মই প্ৰথম যেতিয়া এপ্লাই কৰিছিলো তেতিয়া যেটো আছিল কিন্তু বৰ্তমান যিখন ইনকাম আছে হেখনৰ লগত বেলেগ এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় যেহেতু ইনকামখন আপোনালোকৰ আপলোড কৰিবলৈ দিছে এটো বাবে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ যদি ইনকামটো অলপ বেছিও আহিছে এতিয়াৰ ইনকামখনত বা যদি অলপ কমো আহিছে তেনেকুৱা ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় তাৰ পাছত ইয়াত আপোনালোকে প্ৰথমতে যেটো দিয়া হৈছে ইজ হোষ্টেলাৰ যদি আপোনালোক হোষ্টেলত থাকে ইয়েস কৰিব যদি আপোনালোকে হোষ্টেলত নাথাকে তেনেহলে তেনে ক্ষেত্ৰত আপোনালোকে নো কৰিব ক্লাস স্টার্ট ডেট অর্থাৎ বর্তমান আপুনি যেটো ক্লাছত আছে সেই ক্লাসটো আপোনালোকৰ কেতিয়াৰ পৰা স্টার্ট হৈছিল হেতু কোডা হৈছে ইয়াৰ পৰা আপোনালোকে ক্লাসটো কেতিয়াৰ পৰা স্টার্ট হৈছিল হেতু দি দিব ইয়াত দেখিছে আপোনালোকে মই 1 আগষ্ট দি দিছো যেহেতু 1 আগষ্টৰ পৰা আমাৰ ক্লাছসমূহ স্টার্ট হৈছিল তাৰ পাছত প্ৰিভিয়াস ক্লাস পাৰ্সেন্টেজ এতিয়া সক আপোনালোকে যদি 5th সেমত থাকোতে যদি ৰিনিউ কৰিছে তেনে ক্ষেত্ৰত যদি আপোনাৰ 4th সেমৰ ৰিজাল্ট দিয়া নাই তেতিয়া আপোনালোকে 3rd সেমটো দি দিব পাৰে ঠিক আছে আপোনালোকৰ যেটো সেমিষ্টাৰত থাকে আপুনি ৰিনিউৱেল কৰিছে তাৰ আগৰ সেমিষ্টাৰটো ডাটাখিনি ইয়াত ফিল আপ কৰিব লাগিব যদি 3rd সেমত থাকোতে ৰিনিউ কৰিছে তেনেহলে 2nd সেম বা 1st সেমৰ ফিল আপ কৰিব লাগিব অৰ্থাৎ আপুনি যেটো সেমত পঢ়ি আছে তাৰ আগৰ সেমটোৰ আপোনালোকে পাৰ্সেন্টেজটো দিব লাগিব তাৰপা ক্লাছৰ ৰোল নাম্বাৰ যদি সেকশন আছে দিব পাৰে যদি নাই নো ৰাখিব তাৰ পাছত 7 নেক্সট কৰি দিব তাৰ পাছত ওকে কৰি দিব ওকে কৰি দিয়াৰ পাছতে আপোনালোকৰ ডকুমেন্ট আপলোডৰ পেজটো মুকলি হ'ব এটা ডকুমেন্ট আপলোড কৰতে বহুতৰ কনফিউজ আছে যে PRC আপলোড কৰিবলৈ অহা নাই হয় PRC টো আপলোড কৰিবলৈ দিয়া নাই এবাৰ ইয়াত দেখিছে আপোনালোকে কেৱল 4টা ডকুমেন্ট আপলোড কৰিবলৈ আহিছে আন্ডাৰটেকিং যিখন এফিডেভিট আছে এফিডেভিটখন আপোনালোকে এডভোকেটৰ লগত যোগাযোগ কৰি বনাই ল'ব তাৰ পাছত স্ক্যান কপি অফ মাৰ্কশিট অফ লাষ্ট
এক্সাম পাছ অৰ্থাৎ ইয়াৰ আপুনি যিটো সেমিষ্টাৰত আছে তাৰ আগৰ যিটো সেমিষ্টাৰৰ এক্সাম পাছ কৰিছে সেই মাৰ্কশ্বিটখন আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত ইনকম সাৰ্টিফিকেট দিব লাগিব তাৰপৰা আপোনালোকৰ জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেটখন দিব লাগিব বহুতৰ এইটো কনফিউজ আছে যে জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেটখনত ব্লেংক আহিছে প্ৰথমতে ৰিনিউৱেলৰ জেগাত ফ্ৰেছ আহিছিলে তেনেকৈ আপলোড কৰি দিলোঁ এতিয়া এইটো বহুতৰ অলপ খেলিমেলি এটা হৈছে এইটোৰ ওপৰত মই কৈ দিম আপোনালোকক বৰ্তমান যিকেইখন জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেট ডাউনলোড হৈছে আপোনালোকে ফ্ৰেছ এপ্লাই কৰোঁতে হওক বা ৰিনিউৱেল এপ্লাই কৰোঁতে হওক সম্পূৰ্ণ ব্লেংক আহিছে তাত কোনো ধৰণৰ এপ্লিকেশ্যন আইডি আপোনাৰ নাম কোনো ধৰণৰ মেনশ্যন নাই আপোনালোকে সেইখিনি নিজেই ফিল আপ কৰিব লাগিব সেইটোলৈ আপোনালোকে চিন্তা কৰিব নালাগে প্ৰথমে অপশ্যনটোত ক্লিক কৰি আপোনালোকে জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেট যিখন আছে সেইখন ডাউনলোড কৰি ল'ব মই দেখুৱাই দিছোঁ প্ৰথমতে ডাউনলোড কৰি অকণমান টাইম লাগিছে ডাউনলোড কৰোঁতে প্ৰথমতে ডাউনলোড হৈ ল'বলৈ দিছোঁ তাৰপৰা অপেন কৰি মই দেখুৱাই দিম হয়তো আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত আপোনালোকৰ যিখন জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেট আছে সেই ফৰ্মখন আপোনালোকৰ এইদৰে শ্ব' কৰিছে ইয়াত আপোনালোকৰ আগতে কি আছিলে আপোনাৰ নাম ফাৰ্ডাৰ নেম বাকী এপ্লিকেশ্যন আইডি এইখিনি টাইপ হৈ আহিছিলে অৰ্থাৎ ফিল আপ হৈ আহিছিলে ঠিক আছে বৰ্তমান কিন্তু ফিল আপ হৈ নাহে আপোনালোকৰ সম্পূৰ্ণ ব্লেংক আহিব এই গোটেই ডাটাখিনি আপোনালোকে নিজেই ফিল আপ কৰিব লাগিব সেইটোলৈ আপোনালোকে চিন্তা কৰিব নালাগে গোটেইখিনি ডাটা আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব ব্লেক পেন ইউজ কৰিব পৰাপক্ষত গোটেই ডাটাখিনি ফিল আপ কৰি হোৱাৰ পাছত ইয়াত আপোনালোকৰ নডেল অফিচাৰৰ চাইন অৰ্থাৎ হেড অফ দ্য ইনষ্টিটিউটৰ মানে আপোনালোকৰ প্ৰিন্সিপালৰ চাইন আৰু নডেল অফিচাৰৰ চাইন আনিব লাগিব ঠিক আছে গোটেইখন ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে কলেজত জমা দিব কলেজে আপোনালোকক চাইন আৰু চিল মাৰি পেলাই দি দিব তাৰপাছত আপোনালোকে পুনৰ আপলোড কৰিব লাগিব যদি আপোনালোকে আগৰখন কৰি থৈছে তেনেহ'লে যদি ফাইনেল ছাবমিট কৰা নাই তেনেহ'লে নতুনকৈ যিখন আপোনালোকৰ জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেট আহিছে সেইখন ডাউনলোড কৰিব সেইখন আপোনালোকে প্ৰিণ্ট কৰি পেলাই আপোনালোকে চাইন কৰাই আনিব যিহেতু সময় এতিয়াও আছে তাৰপাছত আপোনালোকে ইয়াত দেখিছে ৰিনিউৱেল বুলি আহিছে কিন্তু প্ৰথমতে কি আছিলে ফ্ৰেছ বুলি আহিছিলে ঠিক আছে প্ৰথমতে ফ্ৰেছ বুলি আহিছিলে এতিয়া ৰিনিউৱেল বুলি আহি গৈছে ইয়াত আৰু যিসকলে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকৰ ফ্ৰেছ বুলি থাকিব আৰু যিসকলে ৰিনিউৱেল কৰিছে জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেটখনত তেওঁলোকৰ ৰিনিউৱেল বুলি থাকিব ফ্ৰেছ আৰু ৰিনিউৱেলৰ বাবে প্ৰায় একেই জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেটখন আপলোড কেনেকৈ কৰিব চাওক চুজ ফাইল অপশ্যনটোত যাব তাৰ পৰা গৈ পেলাই আপোনালোকে পিডিএফটো এইদৰে চিলেক্ট কৰি ল'ব পিডিএফটো আপোনালোকে পিডিএফ আকাৰে আপলোড কৰিব লাগিব জেপিজি ফৰ্মেট ইয়াত ছাপোৰ্ট নকৰে আপোনালোকে 20 to 200 KB ভিতৰত আপোনালোকৰ পিডিএফটো হ'ব লাগিব চুজ ফাইলত গৈ পেলাই আপোনালোকে পিডিএফটো এইদৰে চিলেক্ট কৰি দিব তাৰপিছত দেখিছে আপলোড ছাকচেছফুলি তাৰপৰা অ'কে কৰি দিব পিডিএফটো মোৰ আপলোড হৈ গৈছে এইদৰে গোটেইকেইটা ডকুমেণ্ট আপোনালোকে আপলোড কৰি ল'ব পিডিএফৰ নেমটো দেখিছে যদি আপোনালোকৰ পিডিএফৰ নেমটো তিনিটা সেন্টেন্সত আছে তেনেহ'লে সাপোৰ্ট নকৰে আপোনালোকৰ পিডিএফৰ যিটো নাম আছে পিডিএফৰ নেমটো আপোনালোকৰ 4টা সেন্টেন্সত থাকিব লাগিব ঠিক আছে এইদৰে আপোনালোকে পিডিএফটো ৰিনেম কৰি ল'ব তেতিয়া আপলোড কৰোঁতে অলপ সহজ হয় বা আপোনালোকৰ ভুলকৈ তেতিয়া আপলোড কৰা চান্সটো কমি যায় ভুলকৈ আপলোড নকৰিব কিছুমানে কি কৰিছে জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেটখন ব্লেংকে আপলোড কৰি দিছে তেনেকুৱা নকৰিব আপোনালোকে বহুতে কমেণ্ট কৰি সুধি আছিলে যে মই এনেকৈয়ে আপলোড কৰি দিলোঁ কিবা প্ৰব্লেম হ'ব নেকি আপোনালোকৰ ইনষ্টিটিউট লেভেলত আপোনালোকৰ ৰিভাৰ্ট কৰি দিব পাৰে বা ষ্টেট লেভেলতো আপোনালোকৰ ৰিজেক্টো হৈ যাব পাৰে সেইবাবে ডকুমেণ্টখিনি আপোনালোকে ক্লিয়াৰ আপলোড কৰিব বহুতৰ কি হয় ডকুমেণ্টৰ সাইজটো কমাবলৈ যাওঁতে আপোনালোকৰ কোৱালিটিটো বহুত বেয়া হৈ যায় তেনেকুৱা হ'লে আপোনালোকে চাব যদি আপোনালোকে নিজে পৰা নাই তেনেহ'লে নিয়েৰেষ্ট কেফেত গৈ পেলাই আপোনালোকে ডকুমেণ্টখিনি স্কেন কৰি পেলাই আপলোড কৰি দিব ডকুমেণ্টৰ কোৱালিটি যদি বেয়া হৈ যায় যদি আপোনালোকৰ বেছি ফাটি যায় পিডিএফটো তেনে ক্ষেত্ৰত আপোনালোকৰ ৰিজেক্ট হৈ যোৱাৰ সম্ভাৱনা থাকে মই গোটেই ডকুমেণ্টখিনি প্ৰথমতে আপলোড কৰি লৈছোঁ আপলোড কৰোঁতে অকণমান যিহেতু সময় লাগে যিসকলে এতিয়ালৈকে ৰিনিউৱেল কৰা নাই তেওঁলোকে সোনকালে কৰি লওক যিহেতু NSPৰ ছাৰ্ভাৰটো বহুত ডাউন থাকে আৰু শেষলৈ বহুত ডাউন হোৱাৰ সম্ভাৱনা থাকে সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে ৰিনিউৱেলটো কৰি ল'ব দেখিছে মোৰ গোটেই ডকুমেণ্টখিনি আপলোড কৰা হৈ গৈছে এতিয়া মই এবাৰ চেক কৰি ল'ম যে সঠিক ডকুমেণ্ট আপলোড হৈছে নে নাই হোৱা ভিউ এণ্ড ডাউনলোড অপশ্যনটোত গৈ আপোনালোকে ডকুমেণ্টখিনি চেক কৰিব পাৰিব যেতিয়া আপোনালোকে ভিউ এণ্ড ডাউনলোড অপশ্যনটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ পিডিএফটো ডাউনলোড হৈ যাব এইদৰে পিডিএফটো এইদৰে দেখিছে মোৰ ডাউনলোড হৈ গৈছে তাৰপাছত এইদৰে দেখিছে পিডিএফটো সম্পূৰ্ণ পিডিএফটো মোৰ এইদৰে ডাউনলোড হৈ গৈছে আপোনালোকে এইদৰে এবাৰ চেক কৰি ল'ব এফিডেভিটটো মোৰ ঠিকে আপলোড কৰিছোঁ তাৰপাছত আপোনালোকে ইয়াত যদি এফিডেভিটৰ যিহেতু দুটা পেজ থাকিব প্ৰথমতে আপোনালোকৰ যিটো ষ্টাম্প কপি আছে সেইটো তাৰপাছত আপোনালোকৰ যিটো নটাৰী পৰা কৰিছে বা মেজিষ্ট্ৰেটৰ পৰা কৰিছে তাৰ দুইটা পেজ আপোনালোকে আপলোড কৰিব লাগিব তাৰপাছত দেখিছে মই মাৰ্কশ্বিটখনো এবাৰ চেক কৰি লৈছোঁ এইখন দেখিছে মাৰ্কশ্বিটখন ঠিকে আছে আৰু আপোনালোকে জেৰক্স কপি আপলোড নকৰিব যিটো অৰিজিনেল কপি আছে অৰিজিনেল কপিটো আপোনালোকে ফটো মাৰি আপলোড কৰিব তাৰপাছত আপোনালোকে ইনকম সাৰ্টিফিকেটখন এবাৰ চাই ল'ব ইনকম সকলো ঠিকে আছে বাৰু এবাৰ পিডিএফখিনি গোটেইখিনি আপোনালোকে ভিউ এণ্ড ডাউনলোড অপশ্যনটোত গৈ পেলাই ৰিচেক কৰি ল'ব যদি আপোনালোকে কেনেবাকৈ ভুল পিডিএফ আপলোড কৰি দিয়ে তেনেহ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্টো হৈ যাব পাৰে তাৰপাছত মই যিখন জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেট আছে সেইখন মই এবাৰ চেক কৰি লৈছোঁ অকণমান ৱেইট কৰি দিব তাৰপিছত দেখিছে জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেট মোৰো গোটেইখন ব্লেংক আছিলে কিন্তু মই নিজে গোটেইখিনি ফিল আপ কৰি লৈছিলোঁ ইয়াত অ'পেন কৰি মই দেখুৱাই দিছোঁ ইয়াত দেখিছে এইদৰে আপোনালোকে জয়নিং কাম ভেৰিফিকেশ্যন সাৰ্টিফিকেটখন ফিল আপ কৰি ল'ব লাগিব তাৰপাছত ইয়াত গোটেইখিনি আছে
গোটেইখিনি মোৰ ঠিকে আপলোড হৈছে এতিয়া মই ফাইনেল সাবমিট কৰি দিম ফাইনেল সাবমিট অপচনটোত আপোনালোকে ক্লিক কৰি দিব সিওৰ হোৱা পাছতহে আপোনালোকে কৰিব যদি কিবা ভুল যেন লাগিছে তেনেহলে ফাইনেল সাবমিট কৰি নিদিব যেহেতু ফাইনেল সাবমিট কৰি দিয়াৰ পাছত কোনো ধৰণৰ কাৰেকচনৰ অপচন নাথাকে your application has been renewed successfully দেখিছে মোৰ ৰিনিউ হৈ গৈছে তাৰ পিছত মই পুনৰ প্ৰসিড অপচনটোত ক্লিক কৰিম তাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাব প্ৰিন্ট এপ্লিকেশন ফৰ্ম অপচনটোত গৈ পেলাই মই এপ্লিকেশন ফৰ্মখন এতিয়া প্ৰিন্ট কৰি লম তাত গৈ পেলাই আপোনালোকে প্ৰিন্ট অপচনটো পাব যদি মোবাইলত কৰি আছে মোবাইলত আপোনালোকৰ PDF টো সেভ হৈ যাব তাৰ পিছত আপোনালোকে প্ৰিন্ট আউট উলিয়াই পেলাই আপোনালোকে কলেজত গৈ জমা দিবগে লাগিব এই ফৰ্মখন যিখন আপোনালোকৰ ৰিনিউৱেল কৰাৰ পাছত যিখন ফৰ্ম ওলাইছে সেই ফৰ্মখনৰ লগত আপোনালোকে যি ডকুমেন্ট আপলোড কৰিছিল অৰ্থাৎ এফিডেভিট ইনকাম সাৰ্টিফিকেট লাষ্ট কোৱালিফাইং এক্সামৰ মাৰ্কশিট আৰু লগতে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট এই চাৰিটা ডকুমেন্ট যি আপলোড কৰিছিল সেই গুটে ডকুমেন্টখিনি লৈ পেলাই আপোনালোকে পুনৰ কলেজত গৈ জমা দিবগে লাগিব ঠিক আছে তাৰ পাছতহে আপোনালোকৰ ইনষ্টিটিউট ভেৰিফিকেশন হ'ব এইখিনি হৈ গৈছে মোৰ তাৰ পাছত আপোনালোকে দেখিছে মোৰ প্ৰিন্ট কৰা হৈ গৈছে তাৰ পাছত আপোনালোকে ষ্টেটাস অপচনটোত গৈ আপোনালোকে চেক কৰিব পাৰে ষ্টেটাস অপচনটোত গৈ পেলাই আপোনালোকে এবাৰ চাই ল'ব পাৰিব সকলো ঠিক আছে নে নাই দেখিছে মোৰ এতিয়া শো কৰিছে এপ্লিকেশন আন্ডাৰ প্ৰসেস ভেৰিফিকেশন এট ইনষ্টিটিউট লেভেল অৰ্থাৎ মোৰ ইনষ্টিটিউট লেভেলত ভেৰিফিকেশনৰ বাবে গুছি গৈছে ফাইনেল সাবমিট হৈ গৈছে মোৰ এতিয়া আপোনালোকৰ প্ৰথমতে ইনষ্টিটিউট লেভেলত ভেৰিফিকেশন হ'ব তাৰ পাছত ষ্টেট লেভেলত ভেৰিফিকেশন হ'ব এইদৰে আপোনালোকে ইছান উদয় স্কলাৰশ্বিপৰ বাবে ৰিনিউৱেল কৰিব পাৰিব যিসকলে কৰা নাই সোনকালে কৰি ল'ব যিমান পাৰে সোনকালে আপোনালোকে কৰি ল'ব আৰু যিসকলে নতুন এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ এপ্লাই প্ৰক্ৰিয়া চলি আছে ডেসক্ৰিপচনত ভিডিও লিংক আছে আপোনালোকে সেই ভিডিওসমূহ চাই পেলাই এপ্লাই কৰিব পাৰিব ধন্যবাদ